আগন্তুক দিনত এই মিয়া বহুতি প্ৰধান অঞ্চলত ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিবলৈ আমি চেষ্টা কৰি আছো আৰু আগন্তুক এই 2-3 দিনৰ ভিতৰতে ৰকিবুল হুছেইন ডাঙৰীয়াক এই মিয়া বহুতি প্ৰধান অঞ্চলৰ পৰা খেদা হ'ব। আপুনি চাই থাকক। চামগুৰিৰ সেই বিতৰ্কিত নিৰ্বাচনী ভোজত প্ৰকৃততে কি মাংসৰ ব্যৱহাৰ হৈছিল, গৰুৰ, গাহৰিৰ নে খাচী মাংসৰ? বাস্তৱ সত্যটো জানিবলৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ দৰ্শকসকল, পুনৰ আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰিয়েকশ্যনৰ বাবে আজিৰ ভিডিঅ'টো লৈছোঁ নিউজ 18 অসমৰ পৰাগমণি আদিত্যই পৰিচালনা কৰা প্ৰাইম ডিবেটৰ যোৱাকালি সম্প্ৰচাৰিত হোৱা অনুষ্ঠানটিৰ সৰু এটা অংশ। যোৱাকালিৰ বিষয় আছিল গো মাংস। চামগুৰিৰ নিৰ্বাচন জিকিবলৈ বিজেপিয়ে গৰু কাটি ভোজ খুৱাইছিল ভোটাৰ ৰাইজক। পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনৰ এই অভিযোগৰ পিছত সৰব হৈ পৰিছিল বিজেপি দল। যোৱাকালিৰ অনুষ্ঠানটোত বহুকেইজন পেনেলিষ্টৰ মাজৰ পৰা মই একালৰ ৰকিবুল হুছেইনৰ সহায়স্বৰূপ মুজিবুৰ ৰহমানৰ বক্তব্যখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। তেওঁ তথ্য প্ৰমাণসহ বক্তব্যখিনি বিশ্বাসযোগ্য ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি। লগতে আন এগৰাকী পেনেলিষ্ট শ্যামকানু মহন্তৰ কিছু ভাষ্যও মই লৈ আহিছোঁ আপোনালোকৰ বাবে। আহক প্ৰথমতে মুজিবুৰ ৰহমানৰ কথাখিনি শুনি লওঁ, তাৰপিছত আকৌ কথা পাতিম। আমাৰ যিটো ভোজ ভাত লৈ এতিয়া বিতৰ্ক হৈ আছে, সেই ভোজ ভাতত দাদা আমাৰ সেই বড়ো সম্প্ৰদায়ৰ মানুহসকলো তাতে উপস্থিত আছিলে। আজি আপুনি মিডিয়াৰ জৰিয়তে বিভিন্ন চেনেলত আজি আপোনালোকে গম পাব আমাৰ সেই বড়ো বাই ভনীসকলো আমাৰ সেই মুছলমান সম্প্ৰদায়ৰ মানুহৰ লগত আহি ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ তেওঁলোকে কৰা আৰম্ভ কৰিছে। য'ত ভোজ ভাত পতা হৈছিলে, য'ত ভোজ খোৱা হৈছিলে, তাতে আমাৰ কোনো গো মাংসৰ প্ৰচলন হোৱা নাছিলে। তাতে খাসী কাটি পেলাই আমি তাতে এটা ভোজ পাতিছিলোঁ। সেই ভোজত আমাৰ জিতু গোস্বামী ডাঙৰীয়া, আমাৰ সুৰেশ বৰা ডাঙৰীয়া, দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াও আছিলে। হয়তো তেওঁলোকে খোৱা নাই, সময়ৰ অভাৱ, তেওঁলোক ঘূৰি আহিছে। তাতে হিন্দু মুছলমান সকলোৱে তাতে যিসকলে পাইছে খাবলৈ তেওঁলোকে খাইছিলে। কিন্তু এইটো এটা অযথা বিতৰ্কলৈ টানি আনিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া এইটো এটা বিতৰ্ক তেওঁ সৃষ্টি কৰিব বিচাৰিছে। দাদা মোৰ মানে সন্দেহ হৈছে এইবাৰ তেখেতৰ পুত্ৰ ইয়াৰ পৰা পৰাজয় হোৱাৰ পিছত ৰকিবুল হুছেইনৰ নিচিনা এজন জ্যেষ্ঠ ৰাজনৈতিকবিদ হিচাপে তেওঁ এনেধৰণৰ তৰল মন্তব্য কৰিব নালাগিছিলে। সেইদিনাখনলৈকে মই কংগ্ৰেছতে আছিলোঁ, মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে মই এজন সহকৰ্মী হিচাপে আছিলোঁ। কিন্তু তেতিয়া কিন্তু মই ৰকিবুল হুছেইন ডাঙৰীয়াই যে এনেধৰণৰ তৰল মন্তব্য কৰিব পাৰে বা এতিয়া যেনেধৰণৰ তৰল মন্তব্য কৰি আছে তেনেধৰণৰ স্বভাৱ কিন্তু তেতিয়া মই দেখা নাছিলোঁ। মোৰ অনুমান হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ তেখেতৰ পুতেকক প্ৰাৰ্থী হিচাপে থিয় কৰাই যি পৰাজয় বৰণ কৰিছে তাৰ বাবে হয়তো তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি মোৰ অনুমান হৈছে। গতিকে ষ্টুডিঅ'ত থকা মোৰ জ্যেষ্ঠসকল ষ্টুডিঅ'ত বহি আছে, তেওঁলোকে আমাতকে বেছি বুজে। ৰকিবুল হুছেইনে 10 মিনিট পিছে পিছে তেখেতৰ মন্তব্যবিলাক যে সলনি কৰি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ আমি দেখা পাইছোঁ, তেখেতৰ বডি লেংগুৱেজৰ পৰা দেখা যায় তেখেতে আচলতে বাংলাদেশৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে। আমাৰ মাজত, আমাৰ চামগুৰি সমষ্টিত আমি হিন্দু মুছলমান বড়ো টি টাইপ মানুহ আমি সকলোৱে মিলা প্ৰীতিৰে ইয়াতে আমি বসবাস কৰি আছোঁ। আমাৰ মাজত তেখেতে বিভেদ সৃষ্টি কৰিব বিচাৰিছে। তেখেতে আমাৰ মিলা প্ৰীতি, আমাৰ ঐতিহ্য তেখেতে নষ্ট কৰিব বিচাৰিছে। তেখেতে ধৰ্মীয় পলাৰাইজেশ্যন কৰিব বিচাৰিছে, যেটো তেওঁ নিৰ্বাচনৰ সময়তো কৰিছিলে। নিৰ্বাচনৰ সময়ত দাদা ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ 25 বছৰৰ উন্নয়নৰ কথা কৈ আমাৰ পৰা ভোট বিচৰা নাছিলে। তেখেতে মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই মেয়ৰ ভোট নালাগে, কোনোবাই কৈছে লুংগি টুপিৰ ভোট নালাগে, এনেধৰণৰ ধৰ্মীয় আৱেগ অনুভূতিৰ লগত জড়িত থকা কথা বতৰা কৈ পেলাই আমাৰ মাজৰ পৰা তেওঁ ভোট বিচাৰিব বিচাৰিছিলে। কিন্তু আমাৰ যিজন প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টিৰ যিজন প্ৰাৰ্থী আছিলে, তেখেতে উন্নয়নৰ কথা কৈছিলে, তেখেতে আমাৰ চামগুৰিৰ শিক্ষাৰ কথা কৈছিলে, আমাৰ হস্পিটেল স্বাস্থ্যৰ কথা কৈছিলে, তেখেতে আমাৰ ৰোড কানেক্টিভিটিৰ কথা কৈছিলে। আৰু চামগুৰিৰ মানুহে এই ধৰ্মীয় আৱেগ অনুভূতিক প্ৰত্যাখ্যান কৰিছে আৰু উন্নয়নৰ কথা কোৱা দীপ্লুৰঞ্জন শৰ্মাক গ্ৰহণ কৰিছে আৰু তেখেতক বিপুল ভোটত
জিকাই পঠাইছিল কিন্তু এইটো কথা ঠিক যে সেই সময়ত বাতৰি ওলাইছিল তেওঁ এটা টিভি লৈ ফুৰিছিল এলইডি মানে এলইডি টিভি এটা আৰু তাতে তেওঁ এটা অডিঅ' ভিডিঅ' ফাইল সংযোগ কৰি দেখুৱাইছিল আৰু সেই কথাটো সেই সময়ত প্ৰায় উচতনিমূলকেই আছিলে কিন্তু এইবাৰ চামগুৰি ৰাইজে সাম্প্ৰদায়িক উচতনিটো মানে উচতনি নগ'ল মানে য'ত ভোজ ভাত হৈছিলে য'ত আমাৰ ভোজটো পাতিছিলে আমাৰ ল'ৰাবিলাকে পাতিছিলে তাতো আমাৰো সেইটো অগোচৰ আছিলে ৰাতি 11টা মানত আমি গম পাইছো আমাকো মাতিছিলে ৰাতি 11টা বজাত যে আপোনালোকে এইফালে আহিতা এবাৰ আমাৰ লগত দেখা কৰি যাব তাতে মই বড়ো সম্প্ৰদায়ৰ আমাৰ ছোৱালীবিলাককো পাইছিলো তাৰ বড়ো সম্প্ৰদায়ৰ আমাৰ ভাইসকলো দাদাসকলকো পাইছিলো আমি সবৰ লগতে কথা পাতিছো তাতে কোনো ধৰণৰ বিতৰ্ক হোৱা নাই আমাৰ খানাটো তাত খুব ভাল হৈছিলে আৰু সব ৰাইজ খুশি হৈছিলে আপুনি জানি আচৰিত হ'ব সেই পঞ্চায়তত আমাৰ মাত্ৰ এটা বড়ো গাঁও আছে তাতে 500 মান ভোট আছে কিন্তু বাকি সকলো মানুহ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ তাতে ৰকিবুল হুছেইন ডাঙৰীয়া বিভিন্ন সময়ত প্ৰায় 4000 কে ভোটত আগবাঢ়ি থাকে কিন্তু সেই পঞ্চায়তত এইবাৰ 1585টা ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া পিছুৱাই গৈছে এই ধৰণৰ মন্তব্য কৰাৰ কাৰণে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ইলেকশ্যনৰ সময়ত এনে ধৰণৰ মন্তব্য কৰিছিলে তেতিয়া সেই অঞ্চলৰ গোটেই ৰাইজে আমাৰ বড়োসকলেও আমাৰ মুছলমানসকলেও গোটেই মানুহখিনিয়ে ৰকিবুল হুছেইনৰ কথা ধিক্কাৰ জনাইছিলে প্ৰতিবাদ কৰাইছিলে তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছিলে তথাপিও এতিয়া এই প্ৰতিমূৰ্তি দাহ কৰাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়া মনে মনে আছিলে তেতিয়া আৰু কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু যেতিয়া নিৰ্বাচন হাৰি গ'ল হাৰি যোৱাৰ পিছত এতিয়া তেওঁ বিভিন্ন ধৰণৰ অকল হেইটোৱেই নহয় আমাৰ সামগ্ৰী মানুহক মিয়া মিয়া বুলি কৈ তেখেতে তাচ্ছিল্যসূচক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে কিন্তু আপুনি চাওক বিগত 35টা বছৰ কাল ৰকিবুল হুছেইন নুৰুল হুছেইনে 35 বছৰ কাল আমাৰ সামগ্ৰীৰ তেওঁলোক প্ৰতিনিধি হৈ আছিলে ইয়াৰ পৰা বাপেক পুতেক দুইজনে মন্ত্ৰী আছিলে তেতিয়া কিন্তু আমি মিয়াসকল আমি খুব ভাল আছিলো এতিয়া যেতিয়া আমি মিয়াসকলে আমি বিজেপি দলক ভোট দি দিলো আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিলো এতিয়া মিয়াসকল বিয়া হৈ গ'ল এতিয়া তেওঁ আমাক মিয়া বিয়া বুলি তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছে এই তাচ্ছিল্যৰ উপযুক্ত প্ৰত্যুত্তৰ আমাৰ এই সামগ্ৰী অঞ্চলৰ লগতে ডিং ৰূপহী মৈৰাবাৰী আদি অঞ্চলৰ পৰা ৰকিবুল হুছেইনক দিবৰ কাৰণে আমাৰ মিয়া সম্প্ৰদায়সকল প্ৰস্তুত হৈছে দাদা আপুনি চাই থাকক আগন্তুক দিনত এই মিয়া বহুতি প্ৰধান অঞ্চলত ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিবলৈ আমি চেষ্টা কৰি আছো আৰু আগন্তুক এই 2-3 দিনৰ ভিতৰতে ৰকিবুল হুছেইন ডাঙৰীয়াক এই মিয়া বহুতি প্ৰধান অঞ্চলৰ পৰা খেদা হ'ব আপুনি চাই থাকক দৰ্শকসকল মজিবুৰ ৰহমান ৰকিবুল হুছেইনৰ লগত এতিয়া নাই আছে অসম গণ পৰিষদৰ লগত তেওঁ ৰকিবুলৰ সংগ ত্যাগ কৰি ইতিমধ্যে অসম গণ পৰিষদত যোগ দিছেগৈ অসম গণ পৰিষদ আকৌ এলায়েন্সত আছে বিজেপিৰ সৈতে সেয়ে হাকুতাই নিজৰ ফালে টানে বুলি তেওঁৰ কথাত বহুতে সহমত প্ৰকাশ নকৰিবও পাৰে কিন্তু আন এগৰাকী অৰাজনৈতিক নিৰপেক্ষ পেনেলিষ্ট ব্যৱসায়ী শ্যামকানু মহন্তই কি কৈছিল শুনো আহকচোন এইখিনিতে এটা কথা কৈ থওঁ যে শ্যামকানু মহন্তই কোৱা কথাখিনিয়েই মোৰো কথা ৰকিবুল হুছেইনে মোৰ দৃষ্টিত এই ধৰণৰ চৰ্চা কৰি এটা মেছেজ দিব বিচাৰিছে যে যদি এই মেছেজটো হৈছে যে বিজেপিক উজনিত অলপ এফেক্ট কৰা এটা ৰাজনীতি কৰিছে এইটো ৰাজনীতিবিদৰ ৰাজনীতি কিন্তু এই ৰাজনীতিটো মোৰ কাৰণে ধ্বংসাত্মক ৰাজনীতি আমি অলপ এটা সাকাৰাত্মক ৰাজনীতি বিচাৰোঁ ৰাজনীতিত আমাৰ চৰ্চা হৈছে নেৰেটিভটো গোমাংস হ'ব নোৱাৰে নেৰেটিভটো অসমৰ উন্নয়ন হ'ব লাগে যে ৰকিবুল হুছেইনে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কি কৰিব যে কি কৰিলে সামগ্ৰীত যোৱা কিছুদিন ধৰি কি কৰিছে বা মানুহে তেখেতক নস্যাৎ কৰিছে নস্যাৎ কৰাৰ পিছত তেওঁ কাউণ্টাৰ নেৰেটিভ কি কাউণ্টাৰ নেৰেটিভ যে আমি এইখিনি কাম কৰিম চ' উজনি বা গোটেই সমগ্ৰ মধ্য আৰু নামনি অসমত কংগ্ৰেছৰ সংখ্যালঘুক লৈ ষ্ট্ৰেটেজি কি সেইটো হৈছে নেৰেটিভ হ'ব ঠিক তেনেকৈ বিজেপি আমি বিচাৰোঁ বিজেপিৰ সকলোৱে সবকা বিশ্বাসটো বিজেপি এবাৰ তেওঁলোকে মানি চলো আৰু সামগ্ৰীত নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিছে তাৰ বিনিময়ত বিজেপিয়ে সংখ্যালঘু ৰাইজৰ কাৰণে কি কৰাৰ যেটো এজেন্ডা দিছে মোৰ মতে ৰাজনীতি হ'ব লাগে তেনেকুৱা কিন্তু ৰাজনীতি হৈছে ধ্বংসাত্মক ৰাজনীতি হৈছে গোমাংস মামাৰ মতে তুমি নস্যাৎ কৰিব লাগে এইটো বন্ধ হ'ব মই কিন্তু এটা কথা খুব ভাল পাইছো মই এটাই চক পৰাগ আমি এখন মঞ্চৰ পৰা আমি এটা মেছেজ দিব লাগে পৰাগ যেহেতু আমাৰ দায়িত্ব এটা মেছেজ এবাৰ সামগ্ৰীৰ যেটো ভোট হৈছে সবকা বিশ্বাসৰ যেটো কথাটো হেতু আমি আদৰণি জনাইছো আৰু তাৰ বিনিময়ত কিন্তু আমি এটো আশা কৰিম যেহেতু মুছলিম যথেষ্ট সংখ্যক লোকে ভোট দিছে
সেই এটা এই লোকেল MLA গৰাকী আমাৰ দীপ্লু ৰঞ্জন আমাৰ চিনাকি তেখেতে এইটো সন্মান কৰি কিছুমান কাম কৰি মানুহৰ মাজত বিশ্বাসটো আনক সবকা বিশ্বাস এখন ৰাজ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মোৰ কাৰণে মোৰ সপোনৰ অসমখনত সবকা বিশ্বাসটো খুব ইম্পৰ্টেণ্ট ৰাজনীতি চলি থাকিব আমাৰ মোৰ নিজস্ব কিছুমান আইডিঅলজি আছে কথা আছে কিন্তু এই ৰাজ্যখনত সবকা বিশ্বাসৰ এজেণ্ডাটো মই সামগ্ৰীত অলপ প্ৰতিফলিত হোৱা দেখিছোঁ এতিয়া ইয়াৰ কোলেটেল ডেমেজ হৈছে ৰাজনীতিটো হৈছে মই ভাবোঁ যে ৰকিবুল হুছেইনে তেখেতে এটা গোটেই নগাঁও বা গোটেই অঞ্চলত এই ৰাজনীতিৰ প্ৰক্ৰিয়া এটা চলাইছে এই ৰাজনীতিয়ে যাতে আমাৰ সম্প্ৰীতিৰ বিনষ্ট নকৰে সম্প্ৰীতিটো এইটোৱে মই আকৌ কৈছোঁ আমাৰ সম্প্ৰীতিটো হৈছে যে আমাৰ অসমৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হৈছে প্ৰত্যেকৰে নিজস্ব ড্ৰেছ কোড আছে বা নিজস্ব খাদ্য আছে এই মানুহে স্বাধীনটো থাকিব লাগে আৰু সেইকাৰণে মই ভাবোঁ এই যাতে ৰাজনীতিটো আৰু যাতে নাবাঢ়ে আমি এটাই আশা কৰিম এই ৰাজনীতিটো বন্ধ হওক এই ৰাজনীতি হওক সামগ্ৰীত কি কাম কৰিছে হওক যে বিজেপিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কি হৈছে তাৰ ওপৰত ডিবেট হওক কথা আলোচনা ঠিক তেনেকৈ ৰকিবুল হুছেইনে কি কৰিছে সেইটো আলোচনা হওক বা ৰকিবুল হুছেইনে ধুবুৰীত কি কৰিছে সেইটো আলোচনা হওক যদি তেখেতে ধুবুৰী ৰাইজে ইমান ডাঙৰ এটা মেণ্ডেট দিলে এই ধৰণৰ নেৰেটিভটা হোৱাটো আমি অসমত বিচাৰিছোঁ আৰু ক্ষুদ্ৰ ৰাজনীতি স্বাৰ্থৰ পৰা দূৰত গৈ বৃহত্তৰ কিনে আমি সকলোৱে একেলগ হৈ শান্তিপূৰ্ণ থকাটো অতিশয় দৰকাৰ সবকা বিশ্বাস আটাইতকৈ দৰকাৰ দৰ্শকসকল পূৰ্বতেই কৈছোঁ শ্যাম কানু মহন্তই কোৱা এই কথাখিনিৰ মোৰো কথা ভিডিঅ'টো দীঘল হৈ যায় আপোনালোকৰ কি অভিমত কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক আজিলৈ সামৰিছোঁ আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ আহিম ভালে থাকক কুশলে থাকক আজিলৈ ধন্যবাদ